নমস্কাৰ বাইদেউসকল, মোৰ নাম প্ৰীতি সিং আৰু মই আজি মোৰ প্ৰথম ব্লগ বনাবলৈ ওলাইছোঁ। মই মোৰ দেউতাৰ লগত চিত্ৰাচল পাহাৰত যাবলৈ ওলাইছোঁ, য'ত আমাৰ পবিত্ৰ মন্দিৰ নৱগ্ৰহ মন্দিৰ অৱস্থিত। নৱগ্ৰহ মন্দিৰত বিশেষকৈ মঙ্গলবাৰ আৰু শনিবাৰে দৰ্শন কৰিলে অধিক লাভ হয় বুলি সকলোৱে বিশ্বাস কৰে। কিন্তু মোৰ মতে মন্দিৰত যাবলৈ কোনো দিন বাৰ নাথাকে। আমি আচলতে মন্দিৰত ভগৱানৰ আশীৰ্বাদ আৰু শান্তি পাবলৈ যোৱা যায়, কিন্তু আমি কেৱল মন্দিৰতে যে ভগৱানৰ আশীৰ্বাদ কোনো কথা নাই। আমি নিজৰ অন্তৰত ভগৱানক বিচাৰিব পাৰোঁ। কিন্তু দুখৰ কথা এইটো যে মানুহে মন্দিৰত আহি ভগৱানক লাভ কৰিবলৈ আহে, কিন্তু ইয়াতে আহি কিনে লেতেৰাবোৰ পেলাই কিনে প্ৰদূষণ কৰিবলৈ আৰম্ভ কৰিছে। তদুপৰি আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ নৱগ্ৰহ পাহাৰটো দৃশ্য কিমান যে ধুনীয়া। মন্দিৰত ভগৱানৰ লগতে এখন পৰিয়ালৰ অৰ্থনৈতিকৰ ছবি দেখিবলৈ পোৱা গৈছে। যেনে আপোনালোকে দেখিবলৈ পাইছে যে কি খুৰাজনে জীৱন নিৰ্বাহ কৰিবলৈ কিমান যে কষ্ট কৰি আছে। তদুপৰি বলক, মন্দিৰত আহিলে মনত এটা শান্তি পোৱা যায়। এনেদৰে মই আৰু দেউতা মন্দিৰত দৰ্শন কৰিবলৈ সোমাইছোঁ ভিতৰত, আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে মন্দিৰৰ দৃশ্যটো। কিন্তু মন্দিৰৰ ভিতৰত কেমেৰা অৰ্থাৎ ভিডিঅ' কৰিবলৈ দিয়া নাই। কিন্তু মই আপোনালোকক নৱগ্ৰহ মন্দিৰৰ বিষয়ে অলপ শাৰী ক'বলৈ ওলাইছোঁ। নৱগ্ৰহ মন্দিৰত 9টা গ্ৰহৰ দেৱতাৰ পূজা কৰা হয়। সেই 9টা গ্ৰহ দেৱতাৰ নাম হৈছে সূৰ্য, চন্দ্ৰ, মংগল, শনি, ৰাহু, কেতু, বৃহস্পতি, শুক্ৰ, বুধ দেৱতা। এনেদৰে মই আৰু দেউতা 9টা গ্ৰহ দেৱতাৰ দৰ্শন কৰি আহিলোঁ। এতিয়া মই নৱগ্ৰহ মন্দিৰৰ চাৰিওফালৰ পৰা আপোনালোকক দৰ্শন কৰাই আছোঁ। এনেদৰে মোৰ মিনি ব্লগ সমাপ্ত হৈছে। ধন্যবাদ বাইদেউসকল, আশা থাকিল আপোনালোকে ভাল লাগিব।